আপোনাৰ যদি ঘৰৰ ওচৰৰ ৰাস্তাটো বেয়া বা ৰাস্তাটোত গাত আছে বা ৰাস্তাটো ভঙা তেন্তে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ ঘৰৰ যিকোনো ওচৰৰ যিকোনো ৰাস্তাই মেৰামতি কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 7 দিনৰ ভিতৰত ভাল হৈ পৰিব আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তা ভঙা ৰাস্তা বা গাত দেখিলে এখন আপুনি ফটো তুলক আৰু মুকলি কৰা হ'ব শীঘ্ৰে ফোন নম্বৰ আপুনি WhatsApp কৰি পঠিয়াই দিব পাৰিব আৰু মুহূৰ্তৰ ভিতৰতে মেৰামতি হ'ব আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তা বা যিকোনো এটা ৰাস্তা আপুনি দেখা পাইছে যে ৰাস্তাটোত গাত আছে ৰাস্তাটো ভঙা ৰাস্তাটো বেয়া তেন্তে আপুনি পলম নকৰিব মাত্ৰ এখন ফটো আপুনি প্ৰেৰণ কৰি দিব পাৰিব আৰু 7 দিনৰ ভিতৰতে সেই ৰাস্তাৰ গাত বা ৰাস্তাটো সম্পূৰ্ণৰূপে মেৰামতি হ'ব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ক'ত আপুনি ফটো প্ৰেৰণ কৰিব লাগিব কি কৰিলে আপোনাৰ ৰাস্তাটো মেৰামতি হ'ব বা ৰাস্তাটো নতুন হ'ব এই মুহূৰ্তত লৈছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আপোনাৰ হাতত থকা মোবাইল ফোনটোৱে আপুনি এখন ফটো প্ৰেৰণ কৰিব পাৰিব যেটো সকলোৰে হাতে হাতে এতিয়া মোবাইল ফোন ৰাস্তা বেয়া দেখিলে আপুনি আৰু ৰৈ থাকিব নালাগে চিন্তা কৰিব নালাগে আপুনি মাত্ৰ এখন ফটো প্ৰেৰণ কৰক লগে লগে মেৰামতি হ'ব আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তা বা যিকোনো ৰাস্তা আপুনি যিটো ৰাস্তাৰ ফটো প্ৰেৰণ কৰিছে অসমত কোনো ৰাস্তাত গাত নাথাকিব অসমত কোনো ৰাস্তাতে বেয়া নাথাকিব গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত হ'ব কুইক একচন 7 দিনৰ ভিতৰতে মেৰামতি হ'ব ৰাস্তা গাঁৱে ভূঞে নগৰে চহৰে কতো এতিয়া বেয়া ৰাস্তা আৰু দেখিবলৈ অসমবাসীয়ে নাপায় সকলো ৰাস্তা ভাল হ'ব মাত্ৰ আপুনি ৰাস্তা বেয়া দেখিলে এখন ফটো প্ৰেৰণ কৰিব লাগিব আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে আপুনি অভিযোগ কৰিব পাৰিব পঠিয়াই দিব পাৰিব আপুনি পোনপটীয়াকৈ চৰকাৰলৈ পঠিয়াই দিব পাৰিব সেই ফটোখন গতিকে আপুনি চিন্তা কৰিব নালাগে ৰাজ্যৰ গাঁৱে ভূঞে নগৰে চহৰে এটাও গাত নাথাকিব ৰাস্তাত সকলো ৰাস্তা মেৰামতি কৰা হ'ব সকলো ৰাস্তা ধুনীয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি দিছে মাত্ৰ 7 দিনৰ সময় দিছে 7 দিনৰ ভিতৰতে সকলো ৰাস্তা ভাল হ'ব আপুনি ধৰ কৰবাত ফুৰিবলৈ গৈছে কৰবাত ঘুৰিবলৈ গৈছে দেখা পাইছে যে ৰাস্তাটো খুব বেয়া ৰাস্তাত গাত আছে আপুনি 1 ছেকেণ্ডো দেৰি নকৰিব 1 ছেকেণ্ডো পলম নকৰিব তৎক্ষণাত আপুনি ৰাস্তাটো ফটো উঠাওক আৰু ফটোখন আপুনি পোনপটীয়াকৈ চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰিব গতিকে খুব ভাল খবৰ আহিছে ৰাজ্যবাসীৰ বাবে অসমৰ গাঁৱে ভূঞে নগৰে চহৰে কোনো ৰাস্তাতে গাত দেখিবলৈ নাপায় ৰাজ্যবাসীয়ে সকলো ৰাস্তা মেৰামতি কৰা হ'ব সকলো ৰাস্তা পকি হ'ব কোনো এটা ৰাস্তাতে গাত নাথাকে আপুনি যদি দেখা পাইছে আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো গাত আছে কেইবাটাও গাত আছে বা বেয়া ৰাস্তা তেন্তে আপুনি পলম নকৰিব তৎক্ষণাত আপুনি ফটো এখন উঠাওক আৰু ফটোখন আপুনি পোনপটীয়াকৈ চৰকাৰলৈ পঠিয়াই দিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে ৰাস্তাত যদি কেনেবাকৈ গাত দেখা পায় তেন্তে আপুনি পলম নকৰিব তৎক্ষণাত আমালৈ প্ৰেৰণ কৰক মাত্ৰ 7 দিন সময়সীমা দিছে 7 দিনৰ ভিতৰত সকলো ৰাস্তা মেৰামতি কৰা হ'ব সকলো ৰাস্তা ভাল হ'ব আৰু আপুনি যিটো ৰাস্তাৰ ফটো প্ৰেৰণ কৰিছে সেই ৰাস্তাটো মাত্ৰ 7 দিনৰ সময়তে চৰকাৰে ভাল কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ খবৰ উল্লেখ কৰিছে যে অসমৰ গাঁৱে ভূঞে নগৰে চহৰে কতো আৰু গাত দেখিবলৈ নাপায় ৰাজ্যবাসীয়ে ৰাস্তাৰ গাত যেটো বহু সময়ত অভিযোগ উত্থাপন কৰা হয় যে গাঁৱৰ ৰাস্তাবোৰ খুব বেয়া থাকে বহু লোকে অভিযোগ কৰে নগৰ চহৰৰ কোনো প্ৰান্তৰ পৰা অভিযোগ উত্থাপন কৰে যে এতিয়ালৈকে ৰাস্তা ভাল হোৱা নাই ৰাস্তাত কেইবাটাও গাত আছে এনে ধৰণৰ অভিযোগ বহু সময়ত শুনিবলৈ পোৱা যায় গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে মাত্ৰ 7 দিনৰ ভিতৰতে ৰাস্তা পকি কৰিব মাত্ৰ আপুনি অভিযোগ কৰিব পাৰিব ফোন নম্বৰ শীঘ্ৰে মুকলি কৰা হ'ব আৰু আপুনি য'ত ফটোখন প্ৰেৰণ কৰিব চৰকাৰলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব গতিকে আপোনাৰ হাতত যদি মোবাইলটো থাকে তেন্তে আপুনি চিন্তা কৰিব নালাগে মাত্ৰ এখন ফটো প্ৰেৰণ কৰক ফটোখন আপুনি উঠাওক ফটোখন আপুনি প্ৰেৰণ কৰিব লাগিব 7 দিনৰ ভিতৰতে মেৰামতি কৰা হ'ব ৰাস্তা কোনো ধৰণৰ গাত দেখিবলৈ নাপায় ৰাস্তাৰ কোনো ধৰণৰ বেয়া ৰাস্তা দেখিবলৈ নাপায় এটাও বেয়া ৰাস্তা দেখিবলৈ নাপায় আৰু অসমবাসীয়ে গতিকে আপোনাৰ চকুটো যদি পৰে এনে ৰাস্তা বেয়া ৰাস্তা আপুনি দেখা পাইছে গাত দেখা পাইছে কৰবাত ধৰক আপুনি ফুৰিবলৈ গৈছে কৰবাত ঘুৰিবলৈ গৈছে বা আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো বৰষুণ এজাক পৰিলে খুব বোকা হয় খুব বেয়া হয় ৰাস্তাটো এনে ধৰণৰ ৰাস্তা যদি আপোনাৰ অঞ্চলতো আছে আপুনি দেখা কোনো ৰাস্তা যদি আছে তেনেকুৱা তেন্তে আপুনি আৰু পলম নকৰিব আপোনাৰ হাতৰ মোবাইলটো উলিয়াওক মোবাইলটোত আপুনি এখন ফটো উঠাওক আৰু ফটোখন পোনপটীয়াকৈ আপুনি চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰিব কুইক একচন ল'ব গুৱাহাটী শিলচৰ তেজপুৰ ডিব্ৰুগড় সকলোতে যোৰহাট সকলোতে হ'ব কুইক একচন গাঁৱে ভূঞে নগৰে চহৰে সকলোতে চলিব সকলোতে একচন ল'ব যদি বেয়া ৰাস্তা দেখা পায় তেন্তে তৎক্ষণাত মেৰামতি কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই প্ৰতিশ্ৰুতি দিছে যে ভঙা ৰাস্তা বা গাত থকা ৰাস্তা আৰু অসমৰ ৰাইজে দেখিবলৈ নাপায় কোনো ৰাস্তা বেয়া নাথাকিব যদিহে আপুনি অভিযোগ কৰে আপুনি চৰকাৰক জনাব লাগিব যে আপোনাৰ
ঘৰৰ ওচৰৰ ৰাস্তাটো বেয়া হৈ আছে আপোনাৰ ঘৰৰ ওচৰৰ ৰাস্তাটোত গাঁত আছে আপুনি সেই কথা চৰকাৰক জনাব লাগিব আৰু আপুনি কেনেকৈ জনাব ইমান সহজ প্ৰক্ৰিয়া আপোনাৰ বাবে আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে মাত্ৰ আপুনি এখন ফটো তুলিলেই হ'ল ফটো তুলিলেই যদি আপোনাৰ ৰাস্তাটো ভাল হয় ফটো তুলিলেই যদি আপোনাৰ ৰাস্তাৰ গাঁতবোৰ মৰি যায় তেন্তে কিমান ভাল কথা হ'ব আপুনি চিন্তা কৰক গতিকে আপুনি পলম নকৰিব বেয়া ৰাস্তা যদি আপুনি দেখা পায় তৎক্ষণাত আপোনাৰ মোবাইলটো উলিয়াওক এখন ফটো উঠাওক আৰু ফটোখন আপুনি চৰকাৰলৈ প্ৰেৰণ কৰক চৰকাৰে কুইক একশ্যন ল'ব 7 দিন মাত্ৰ 7 দিন সময়সীমা দিয়া হৈছে 7 দিনৰ ভিতৰত মেৰামতি কৰা হ'ব 7 দিনৰ ভিতৰত ভাল কৰি দিয়া হ'ব আপোনাৰ ৰাস্তা গতিকে অসমৰ ৰাইজে আৰু বেয়া ৰাস্তা দেখিবলৈ নাপায় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে গাঁৱে ভূঞে নগৰে চহৰে সকলো ৰাস্তা ভাল হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদিহে কেনেবাকৈ কৰবাত এটা দুটা ৰাস্তা আপুনি দেখা পাইছে গাঁত দেখা পাইছে বোকা দেখা পাইছে বা এজাক বৰষুণ পৰিলে বোকা উঠে আপুনি যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় যিকোনো ধৰণৰ সামান্য আপুনি গাঁত দেখা পালেও অভিযোগ কৰিব পাৰিব আপোনাৰ ধৰক ঘৰৰ ওচৰৰ ৰাস্তাটো গাঁত দেখা পাইছে তৎক্ষণাত আপুনি ফটো উঠাওক আপোনাৰ মোবাইলত এখন ফটো উঠাওক আৰু চৰকাৰলৈ আপুনি প্ৰেৰণ কৰক যিহেতু ফোন নম্বৰৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ক'ত পঠিয়াব লাগিব কেনেদৰে আপোনাৰ ৰাস্তা ঘৰৰ ওচৰৰ ৰাস্তা বা আপুনি দেখি থকা ৰাস্তাটো মেৰামতি কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে গতিকে এইখিনিতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ টাইমিটৰ দৰ্শকক এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাঁত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছো তাত আৰু গাঁতৰ সংখ্যা বঢ়াব নোৱাৰিব গাঁতৰ সংখ্যা কমাব নোৱাৰিব দিস ব্ৰিং ইকনমি টু দা ষ্টেট এণ্ড দিস ব্ৰিং এফিচিয়েঞ্চি টু দা ষ্টেট গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাঁত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছো তাত আৰু গাঁতৰ সংখ্যা বঢ়াব নোৱাৰিব গাঁতৰ সংখ্যা কমাব নোৱাৰিব দিস ব্ৰিং ইকনমি টু দা ষ্টেট এণ্ড দিস ব্ৰিং এফিচিয়েঞ্চি টু দা ষ্টেট গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাঁত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব
যে কিমান গাঁত আমি মাৰিছোঁ তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব গাঁতৰ সংখ্যা কমাবও নোৱাৰিব দিছ ব্ৰিং ইকনমি টু দ্য ষ্টেট এণ্ড দিছ ব্ৰিং এফিচিয়েঞ্চি টু দ্য ষ্টেট গতিকে এনেকৈ আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গা ধুইছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাঁত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব গাঁতৰ সংখ্যা কমাবও নোৱাৰিব দিছ ব্ৰিং ইকনমি টু দ্য ষ্টেট এণ্ড দিছ ব্ৰিং এফিচিয়েঞ্চি টু দ্য ষ্টেট গতিকে এনেকৈ আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গা ধুইছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাঁত হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব সকলোতে আমি কৰিব নোৱাৰো গাঁৱত কৰিব নোৱাৰো আৰ্থিক কথা থাকিব কিন্তু গুৱাহাটী যোৰহাট ডিব্ৰুগড় শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু পিডব্লিউ ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব গাঁতৰ সংখ্যা কমাবও নোৱাৰিব দিছ ব্ৰিং ইকনমি টু দ্য ষ্টেট এণ্ড দিছ ব্ৰিং এফিচিয়েঞ্চি টু দ্য ষ্টেট গতিকে এনেকৈ আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ